অসমৰ বান পৰিস্থিতি আৰু গৰাখহনীয়াক লৈ যি দায়সৰা মন্তব্য আগবঢ়াইছে কেন্দ্ৰই স্বাভাৱিকতেই সমগ্ৰ ৰাজ্যখনৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক একো হ'ব নোৱাৰে। যি সময়ত মৃত্যুৰ সংখ্যা অসমত ৮২ৰ সংখ্যা অতিক্ৰম কৰিলে এতিয়াও বহু সংখ্যক লোক হাজাৰ হাজাৰ জনতাৰ এখন ঘৰ নাই, এটুপি খোৱা পানীৰ বাবে হাহাকাৰ, পিন্ধিবলৈ এযোৰ কাপোৰ নাই। তেনে এটা সময়ত সাংসদ ৰকিবুল হুছেইনে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যি উত্তৰ দিছে এই উত্তৰে কিন্তু স্বাভাৱিকতে অসমত এতিয়া যি ধৰণৰ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাইছে সেয়া দুৰ্ভাগ্যজনক। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰকৃততে কি হৈছিল, প্ৰশ্ন কি আছিল, উত্তৰ কি আহিছে? নিশ্চয়কৈ সুমন্ত, চাওক, আচলতে অসমৰ যি বান সমস্যা সেই বান সমস্যাক কেন্দ্ৰই কেনেধৰণে গুৰুত্ব সহকাৰে লয় নে নলয় সেই বিষয়টোৱে আচলতে এই প্ৰশ্নটোৰ উত্তৰতে ওলাই পৰিছে। আৰু আমি যে কৈ থাকোঁ বা অসমবাসীয়ে যে কৈ থাকে যে দিল্লী এতিয়াও বহু দূৰ, সেই কথাটোকে যেন পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰমাণ কৰিব বিচাৰিছে আৰু অসমৰ বান প্ৰতিৰোধৰ দায়িত্ব দিছপুৰলৈ ঠেলি দিয়ে তেওঁলোকে যি দায়িত্ব, তেওঁলোকৰ যি দায়িত্ব, কেন্দ্ৰৰ যি দায়িত্ব, সেই দায়িত্ব সামৰিব বিচাৰিছে। আৰু সেই যি প্ৰশ্ন আপুনি উল্লেখ কৰিছে যে সাংসদ ৰকিবুল হুছেইনে অসমৰ বান আৰু গৰাখহনীয়াক লৈ এটা প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰই যি ধৰণৰ উত্তৰ প্ৰদান কৰিলে, কেন্দ্ৰীয় মন্ত্ৰীয়ে যি উত্তৰ দিলে সেই উত্তৰত কিন্তু আপুনিও আচলতে হতচকিত হৈ পৰিব। কিয়নো যি ধৰণৰ অসমৰ যি পৰিস্থিতি, বৰ্তমানৰ যি পৰিস্থিতি, উজনি অসমত বানৰ যি ভয়াৱহতা আৰু ৩খনকৈ জিলাত যি ধৰণৰ ক্ষতি কৰিলে বানে, তাৰ পাছত আচলতে সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি আছিল। এগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আচলতে অসমলৈ আহি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাটো দূৰৰে কথা, তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। তেনে সময়তে এগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে যি উত্তৰ দিছে সেই উত্তৰত অসমবাসী কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে। আৰু সেই যি প্ৰশ্ন, মই সেই প্ৰশ্ন আৰু উত্তৰ, মোৰ হাতত সেই তথ্য আছে, মই সেই তথ্যখিনি দি ল'ব বিচাৰিছোঁ। কিয়নো সাংসদ ৰকিবুল হুছেইনে অসমৰ বান আৰু গৰাখহনীয়াৰ বাবে কেন্দ্ৰই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল সেই যি প্ৰশ্ন, সেই প্ৰশ্ন উত্থাপন কৰিছিল। আৰু তাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে বান আৰু গৰাখহনীয়া যি সমস্যা, সেই সমস্যা সমাধানৰ বাবে যি পদক্ষেপ ল'ব লাগে সেয়া ৰাজ্য চৰকাৰেহে ল'ব আৰু কেৱল কাৰিকৰী যি সহায় বা যি অনুদান আছে সেই অনুদানহে কেন্দ্ৰই আগবঢ়াব। মই সেই প্ৰশ্ন আৰু উত্তৰ দৰ্শকৰ জ্ঞাতাৰ্থে জনাই ল'ব বিচাৰিছোঁ। কিয়নো সেই যি উত্তৰ প্ৰদান কৰিছে কেন্দ্ৰৰ তৰফৰ পৰা, তাত উল্লেখ কৰা হৈছে যে ফ্লাড মেনেজমেণ্ট এণ্ড এণ্টি ইৰ'জন স্কিমছ আৰ formulated and implemented by the concerned state governments as per their respective priorities. The union government supplements the efforts of the state by providing technical guidance and promotional financial assistance for flood management in critical areas. অৰ্থাৎ যদি অতি দুৰ্গম অঞ্চলত যদি বানৰ বিভীষিকা হয় তেনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰই সহযোগিতাৰ হাত আগবঢ়াব। কেনেধৰণে সহযোগিতা আগবঢ়াব? তেওঁলোকে ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব বা টেকনিকেল যিখিনি কাৰিকৰী যিখিনি সহায়ৰ প্ৰয়োজন হয় সেই সহায়খিনি কেন্দ্ৰই আগবঢ়াব। অৰ্থাৎ অসমত যি ধৰণৰ নিৰ্বাচনী বাতাবৰণৰ সময়ত কেন্দ্ৰৰ পৰা যিসকল নেতা আহে সেই নেতাসকলে ডিঙিৰ শিৰ ফুলাই অসমৰ বান সমস্যা সমাধানৰ যি আশ্বাস দিয়ে, 5টা বছৰ বিচাৰিছিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, আৰু অমিত শ্বাহে উল্লেখ কৰিছিল যে আমাক 5টা বছৰ দিয়ক, অসমক বানমুক্ত কৰি দিম। তেনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ যি ভূমিকা, এই কেন্দ্ৰৰ ভূমিকা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু কেন্দ্ৰই অসমক বিগত 5 বছৰত কি দিলে মই সেই তথ্যটো দি ল'ব বিচাৰিছোঁ। কিয়নো অসমত বান সমস্যা সমাধানৰ নামত মাত্ৰ 342.63 কোটি টকাৰ এটা পেকেজ দিছে আৰু সেই 342 কোটি টকাৰে অসমৰ যি বান সমস্যা আৰু গৰাখহনীয়া সমস্যা সেই সমস্যা সমাধানৰ বাবে কেন্দ্ৰই যি পুঁজি সেই পুঁজি যোগান ধৰিছে। আৰু এই যি তথ্য, এই তথ্য আচলতে অসমৰ ক্ষেত্ৰত কিয় এনে মাহিয়াৰ দৃষ্টিৰে চোৱা হৈছে তাক লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। অষ্টলক্ষ্মী বুলি মুখত ক'লেই নহ'ব, অষ্টলক্ষ্মীৰ বাবে কেন্দ্ৰই কি কৰিছে তাক লৈও সকলোৱে এতিয়া প্ৰশ্ন সোধাটো স্বাভাৱিক। আৰু মই সেই যিসমূহ তথ্য সেই তথ্যখিনি দি ল'ব বিচাৰিছোঁ। কিয়নো কেন্দ্ৰীয় যিগৰাকী ৰাজ্যিক মন্ত্ৰী আছে সেই ৰাজ্যিক মন্ত্ৰীগৰাকীৰ কথাতে ওলাই পৰিছে অসমলৈ যে কেন্দ্ৰই মাহিয়াৰ দৃষ্টিৰে চাই সেই বিষয়টো ওলাই পৰিছে। আৰু অমিত শ্বাহে 2021 চনৰ বিধানসভা যি নিৰ্বাচন আছে সেই নিৰ্বাচনৰ পূৰ্বেও নিৰ্বাচনী প্ৰচাৰ সভাত ঘোষণা কৰিছিল যে 5 বছৰৰ ভিতৰত অসমক বানমুক্ত কৰা হ'ব। কিন্তু 2021 যি পূৰ্বৰ যি ধৰণৰ নিৰ্বাচনী সভা আছিলে তাৰ পাছত কিন্তু 5টা বছৰ এতিয়া সম্পূৰ্ণ হোৱাৰ পাছতো অসমক বানমুক্ত কৰাটো দূৰৰে কথা। অসমৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী হওক বা প্ৰধানমন্ত্ৰীয়ে হওক কোনো ধৰণৰ এটা খবৰ ল'বলৈ তেওঁলোক আহিবলৈ আজৰি নহ'ল। কিন্তু আপুনি যদি লক্ষ্য কৰে তেনেহ'লে শেহতীয়া যি নিৰ্বাচন সেই নিৰ্বাচনত কিন্তু যি দিল্লীৰ পৰা আচলতে নেতা উবুৰি খাই পৰিছিল
দিছিল অসমত, অসমৰ জনতাক ইটোৰ পাছত সিটো প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি অসমৰ 3খন জিলাৰ লাখ লাখ জনতা বানত ককবকাই আছে। তাৰ পাছতো কিন্তু কেন্দ্ৰই মাত্ৰ এটা যি দল আছে সেই দল প্ৰেৰণ কৰিয়েই তেওঁলোকৰ দায়িত্ব সামৰিছে। মই কিছু ইতিহাসলৈ উভতি যাব লাগিব, কিয়নো মই কালিৰ দিনটোতো উল্লেখ কৰিছিলোঁ যে কেন্দ্ৰই কেনেধৰণে পুঁজি আগবঢ়ায়। মই যদি উত্তৰাখণ্ডৰ প্ৰসংগ উল্লেখ কৰোঁ, উত্তৰাখণ্ডত যেতিয়া প্ৰলয়ংকাৰী বান হৈছিলে, কেদাৰনাথত যেতিয়া প্ৰলয়ংকাৰী বান হৈছিলে, তেতিয়া কেনেধৰণৰ অনুদান আগবঢ়াইছিল, কিয়নো সেই যি 2013 চন সেয়া আছিল UPA চৰকাৰৰ অন্তিমটো কাৰ্যকাল। আৰু সেই অন্তিমটো কাৰ্যকালত UPA চৰকাৰে কি কৰিছিল যে তেওঁলোকে তাৎক্ষণিকভাৱে 1000 কোটিৰ পুঁজি মোকলাই দিছিল কেন্দ্ৰৰ তৰফৰ পৰা। বানত প্ৰাণ হেৰুওৱা মৃতকৰ পৰিয়ালক 2 লাখকৈ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছিল। একেদৰে বান বিভীষিকাত আহতলৈ আগবঢ়োৱা হৈছিল 50,000 টকাৰ অনুদান। ঠিক একেদৰে সম্পূৰ্ণৰূপে ভাঙি যোৱা ঘৰৰ বাবদ দিয়া হৈছিল 1 লাখকৈ টকা। কম ক্ষতি হোৱা বাসগৃহৰ বাবদ দিয়া হৈছিল 50,000 টকা। আৰু কেন্দ্ৰৰ অনুদানৰ উপৰিও ৰাজ্য চৰকাৰে 145 কোটি টকা নিজাববীয়াকৈ যি মোকলাই দিছিল। এতিয়াও অসম চৰকাৰে উল্লেখ কৰিছে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি মৃতকৰ পৰিয়াললৈ 9 লাখকৈ টকা দিব। আৰু প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্য চৰকাৰে 15,000 টকাকৈ যি ক্ষতিগ্ৰস্ত লোক আছে, বানত ক্ষতিগ্ৰস্ত লোক আছে, সেই লোকসকলক দিব। কিন্তু এই 15,000 টকা জানো যথেষ্ট? যদি আপুনি বিহাৰৰ প্ৰসংগ উল্লেখ কৰে, মই সেই তথ্যটো দি ল'ব বিচাৰোঁ, কিয়নো 2017 চনত যেতিয়া বিহাৰত বান বিভীষিকা হৈছিলে, সেই বান বিভীষিকাত কিন্তু 500 কোটি টকাৰ অনুদান কেন্দ্ৰই ঘোষণা কৰিছিল। আৰু কিয় কেন্দ্ৰই ঘোষণা কৰিছিল? কাৰণ সেই সময়ত যি মোদী 3.0, সেই মোদী 3.0ৰ অংশীদাৰ আছিল নীতিশ কুমাৰৰ JDU। আৰু JDU যদি নাথাকে তেনেহ'লে মোদী চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন। আৰু তেনে পৰিপ্ৰেক্ষিতত আচলতে 500 কোটি টকাৰ পেকেজ পাইছিল বিহাৰে। আৰু বিহাৰ বা যদি উত্তৰাখণ্ডৰ প্ৰসংগ উল্লেখ কৰা হয়, তেনেহ'লে অসমৰ যি বান বিভীষিকা, প্ৰতি বছৰে অসমত বানত কেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়, ঘৰ বাৰী হেৰুৱাই, দিক বিদিক হেৰুৱাই, কেনেধৰণৰ এক পৰিৱেশৰ মাজত ৰাইজ থাকিব লাগে, তাৰ পাছতো কিন্তু কেন্দ্ৰই এই যি মাহিয়াইৰ দৃষ্টি, বছৰ বছৰ ধৰি কেন্দ্ৰই মাহিয়াইৰ দৃষ্টিৰে চোৱাটো এতিয়া যেন এক অব্যাহত পৰিণত হৈছে। আৰু আপুনি যদি এই যি বান বিভীষিকাৰ প্ৰসংগ, এই বান বিভীষিকাৰ প্ৰসংগত এই ধৰণৰ মন্তব্য এগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ পৰা যি দিয়া হৈছে, তাৰ পাছত আচলতে অসমৰ প্ৰতি কেন্দ্ৰৰ কি দৃষ্টি, সেই দৃষ্টি ইতিমধ্যে স্পষ্ট হৈ পৰিছে। অসমৰ যিসমূহ সম্পদ আছে, অসমৰ সম্পদসমূহ কেন্দ্ৰৰ বা দেশৰ, কিন্তু অসমৰ যি বান সমস্যা, সেই বান সমস্যা যেন দেশৰ নহয়, অসমক অকলেই যুঁজিবলৈ এৰি দিয়া হৈছে। আৰু এই যি বান বিভীষিকা, এই বান বিভীষিকা সৈতে মোকাবিলা কৰিবলৈ কেৱল দিছপুৰকহে দায়িত্ব দিয়া হৈছে। কেন্দ্ৰই কৈছে যে যদি অতি প্ৰয়োজন হয় তেনেহ'লে পেকেজৰ যোগান ধৰিব, কিন্তু এতিয়ালৈকে কোনো এগৰাকী মন্ত্ৰী বা কোনো কেন্দ্ৰীয় নেতৃত্বৰ তৰফৰ পৰা কিন্তু পেকেজৰ প্ৰসংগত এতিয়ালৈকে এটা শব্দও মুখেৰে ওলোৱা নাই। তেনে পৰিপ্ৰেক্ষিতত অসমৰ এই যি বান বিভীষিকা, এই বান বিভীষিকাক কিমান চিৰিয়াছলি কেন্দ্ৰই লৈছে, সেই কথাটো এতিয়া নিশ্চয়কৈ সকলোৱে বিচাৰ্য বিষয় হৈ পৰিব। আৰু সকলোৱে এই প্ৰশ্নটোকে উত্থাপন কৰিছে, কিয়নো কেন্দ্ৰীয় যি অনুদান, সেই কেন্দ্ৰীয় অনুদানলৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈছে। কেন্দ্ৰই কিমান কোটি টকাৰ পেকেজ আগবঢ়াব তাক লৈ দৃষ্টি নিবদ্ধ হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে প্ৰতিবাৰে কৈছে যে কেন্দ্ৰই ফোনযোগে যিসকল কেন্দ্ৰীয় নেতা আছে, কেন্দ্ৰীয় নেতাসকলে ফোনযোগে তেওঁৰ পৰা বান পৰিস্থিতিৰ খবৰ লৈ আছে, কিন্তু সেয়াই জানো যথেষ্ট? অসমত 82জনকৈ লোকে প্ৰাণ হেৰুৱালে, এতিয়াও বহু লোক নিখোজ হৈ আছে, কিমানৰ ঘৰ উচন হৈ গ'লে বান বিভীষিকা, তাৰ পাছতো কিন্তু কেন্দ্ৰৰ যি ভূমিকা, সেই কেন্দ্ৰৰ ভূমিকা যি ধৰণৰ হ'ব লাগিছিল, অসমৰ ক্ষেত্ৰত সেই ভূমিকা দেখিবলৈ পোৱা নগ'ল। আৰু এতিয়া যি শেহতীয়া যি তথ্য, সেই শেহতীয়া তথ্যত কেন্দ্ৰই লোকসভাত যিগৰাকী ৰাজ্যিক মন্ত্ৰী আছে, কেন্দ্ৰীয় জলশক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে যি উত্তৰ দিলে, সেই উত্তৰত কিন্তু অসমৰ প্ৰতি যে কেন্দ্ৰৰ যি মাহিয়াইৰ দৃষ্টি, সেই মাহিয়াইৰ দৃষ্টি কিন্তু পুনৰবাৰ উন্মোচিত হৈছে। সুমন্ত। হয়, নিতু, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন এইটোৱেই যে অসমৰ সম্পদ কেন্দ্ৰৰ, কিন্তু অসমৰ সমস্যা কেন্দ্ৰৰ নহয়। অসমৰ বান আৰু গৰাখহনীয়াক লৈ যি দায়সৰা মন্তব্য আগবঢ়ালে কেন্দ্ৰৰ ৰাজ্যিক জলশক্তি মন্ত্ৰীগৰাকীয়ে, তাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অসমৰ বান আৰু খহনীয়াৰ দায়িত্ব নলয় কেন্দ্ৰীয় চৰকাৰে। এই পৰ্যন্ত কিয় অসমৰ এই জ্বলন্ত বান সমস্যাক গুৰুত্ব সহকাৰে কেন্দ্ৰীয় চৰকাৰে লোৱা নাই, সেয়াও এই মুহূৰ্তৰ এটা ডাঙৰ প্ৰশ্ন।